ভোটগ্ৰহণ কেন্দ্ৰটো ভাতল বগামত উচ্চ বিদ্যালয় স্কুলত ভোটগ্ৰহণ কেন্দ্ৰ ইয়াত প্ৰায় ১.৫ ঘণ্টা সময় ইভিএম বিকল হোৱাৰ কাৰণে ভোটগ্ৰহণ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পৰা নাই। পিছত মানে নতুনকৈ মেচিনটো আনি এতিয়া মানে ভোটগ্ৰহণটো আৰম্ভ হ'ল আৰু ইয়াত বহুত মানুহৰ সমাগম হৈ গৈছে। সেইকাৰণে ইয়াত দুটা ইভিএম মেচিনৰ ব্যৱস্থা কৰিব লাগে। আমাৰ ইয়াতকে মানে ইভিএম অনুপাতে মানে মানুহ বেছি হৈ গৈছে। মানুহ বেছি, ইভিএম এটা মানুহ বেছি, তথাপিও বিকল হৈ আছিলে। বিকল হৈ আছে। এতিয়া মানে ঠিক হ'ল, নতুন মেচিন এটা আনিল, এতিয়া ভোটগ্ৰহণটো আৰম্ভ হ'ল। কিমান সময় ধৰি বিকল হৈ আছিল? প্ৰায় ১.৫ ঘণ্টা সময় মানে বিকল হৈ আছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা ১৫ আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।